নমস্কাৰ। আজি 15 এপ্ৰিল 2025 আৰু লগতে আজি আমাৰ অসমীয়াৰ প্ৰথম বহাগ বা আমাৰ ৰঙালী বিহু। আৰু মই এই সুযোগতে সকলোলৈকে ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা উল্লেখ জনাইছোঁ আৰু আশা ৰাখিম নতুন বছৰটো প্ৰত্যেকৰ কাৰণে মংগলময় হওক, সুখময় হওক। আৰু লগতে আজি এক মোৰ নাতি হিয়ানৰ জন্মদিন আৰু হিয়ানকো মই উপহাৰ স্বৰূপে গল্প এটা আগবঢ়াব খুজিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকেও শুনি পেলাই ভাল পাব। আমি সকলোৱে জানো যে গৌতম বুদ্ধই বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিলে। কিন্তু বৌদ্ধ ধৰ্মত বিশ্বাসী সকলো মানুহে ভাবে যে একেটা জন্মতে হয়তো তেখেতে ইমানখিনি জ্ঞান আহৰণ কৰিব পৰা নাছিলে। আৰু তেওঁলোকে বিশ্বাস কৰে যে তেখেতৰ কেইবাটাও পূৰ্বজন্ম আছিলে আৰু সেই পূৰ্বজন্মত কাহিনীবিলাকক এটা নীতি শিক্ষাৰ পাঠ হিচাপে তেওঁলোকে কয় আৰু সেই নীতি শিক্ষাৰ পাঠখিনি বা সেই পূৰ্বজন্মৰ গল্পবিলাকক আমি জাতকৰ সাধু বা জাতকৰ টেলছ বুলি পেলাই বিখ্যাত। আৰু তেনে এটা সৰু গল্প এটা মই ক'ব খুজিছোঁ। আৰু এটা আচৰিত কথা যে প্ৰত্যেকটো জাতকৰ গল্পত বা জাতকৰ টেলছত একোটা একোটা মানুহৰ সুন্দৰ সুন্দৰ নীতি শিক্ষা সোমাই থাকে। আৰু মই আশা ৰাখিম সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। বহুদিনৰ আগতে আমি আজি যিখন বেনাৰস বা বাৰাণসীক চিনো, সেই বাৰাণসীত এজন ব্ৰহ্মদত্ত বুলি ৰজা আছিলে। ব্ৰহ্মদত্তৰ এজন ল'ৰা আছিলে, অতিকে উৎপতীয়া। কোনোবাই নাম দিছে দুষ্ট কুমাৰ, এনেকেই সকলোৱে চিনে। য'তেই যায় ত'তেই তেখেতে অনিষ্ট কৰি ফুৰে আৰু তেওঁৰ উৎপাতত সকলোবিলাক অতিষ্ঠ হৈ উঠিলে। আৰু এদিন গা ধুবলৈ যাওঁতে নদীৰ মাজত হয়তো তেওঁ কাম কৰা যিখিনি মানুহে লৈ গৈছিলে, সিহঁতৰ বিৰক্তিৰ কোবত অশান্তিতে নদীৰ মাজত তাক থৈ পেলাই উটুৱাই থৈ পেলাই তেওঁলোক ঘৰ পালেহি। অলপ পিছত ৰজাই বিচাৰ খোজা কৰিলে, হেৰি ক'ত গ'ল, মোৰ ল'ৰা ক'ত গ'ল, বা বিচাৰি নাপালে। সিহঁতে ল'ৰাকেইটাই ক'লে নহয়, যিকেইটাৰ লগত গৈছে সিহঁতে ক'লে নহয়, তেখেতেতো গা ধুই আমাতকৈ আগতে গুচি আহিলে, আমি তেখেতক বিচাৰি নাপালোঁ। যি নহয় বহুত বিচাৰ খোচাৰ কৰা গ'ল, কিন্তু কোনো ৰাজকুমাৰক বিচাৰি নাপালে। ইতিমধ্যে নৈৰ তীব্ৰ সোঁত আছিলে, সেই সোঁতত ৰাজকুমাৰ উটি গ'ল। উটি গৈ তেনেকুৱাতে তেওঁ দেখিলে সেইখিনিত খুব বৰষুণো হৈ আছিলে, গতিকে নদীত সোঁত প্ৰবল আছিলে, পানী যথেষ্ট আছিলে। আৰু এটা সময়ত ৰাজকুমাৰে দেখিলে যে সিফালৰ পৰা গছ এডাল উটি আহিছে। তেওঁ দৌৰা দৌৰিকৈ কিবাকে গৈ ভালকৈ সাঁতুৰিব নাজানে, তেওঁ সেই গছডালত উঠি ল'লে। অলপ পিছতে তেওঁ দেখা পায় যে গছডালত দেখোন এটা সাপো উঠি আছে। অকণমান পিছতে ভাবি ভয়ো খাইছে, দেখিছে নাই সাপেও পানীৰ বাচিবৰ কাৰণে সি কোন ক'ত আছে সাপেও মন কৰা নাই। আৰু আচৰিত ধৰণে সেই গছডালতে দেখিলে আৰু এটা জেগাত এটা নিগনি থিয় হৈ আছে। বৰষুণত তিতি জুৰুলি জুপুৰি, লগতে আৰু এটা ভাটৌ চৰাইও আছে। তাৰমানে সেই আমি যে ৰবিনচন ক্ৰুছৰ যেনেকৈ গল্পটো পঢ়িছোঁ, ঠিক তেনেকুৱাকৈ ইয়াত গছডালত ৰজাৰ ৰাজকুমাৰ বহি আছে, এডাল সাপ বহি আছে, এটা নিগনি বহি আছে, যিটো সাপে নিগনি দেখিলে খেদা মাৰি যায়। কিন্তু সেইখিনি সময়ত কাৰো চবৰে জীৱনৰ ভয় আহিছে, কেনেকৈ বাচোঁ, সাপেও নিগনিক একো কৰা নাই। আৰু এটা ভাটৌ চৰাইও বহি আছে। উটি গৈ আছে সোঁতত, ইফালে বৰষুণ পৰি আছে, পানী বাঢ়ি আছে, দিনটো পাৰ হৈ গ'ল, ৰাতি হ'ল, খোৱা বোৱা একো নাই, জুৰুলি জুপুৰি পানীত গোটেইকেইটা অৱস্থা কাহিল। তেনেকুৱাতে গৈ ৰাতিপুৱা সময়ত গৈ থাকোঁতে ইতিমধ্যে তাতে বোধিসত্ত্ব, যাক বুদ্ধ ধৰ্মত বিশ্বাসী মানুহবিলাকে যাক ভাবে যে তেখেত গৌতম বুদ্ধৰ পুৰণা বা আগৰ অৱতাৰ, তেখেত নদীৰ পাৰত আহিছিলে গা ধুবলৈ। সেইখিনি সময়ত বোধিসত্ত্ব আছিলে, অতিকে এজন ধাৰ্মিক নৈষ্ঠিক ব্ৰাহ্মণ। আৰু তেওঁ ৰাতিপুৱা সময়ত আহি পেলাই নদীত স্নান কৰি তেওঁ তাতে নদীত সূৰ্যলৈ তৰ্পণ কৰে আহি সদায়। তেওঁ নদীত নামিলে স্নান কৰিবলৈ, সূৰ্যক তৰ্পণ কৰাৰ সময়ত দেখে যে গছ এডাল আহি আছে, গছত দেখোন এজন মানুহ বহি আছে। একদম মানুহ দেখিলেই বুজা যায় লবেজাহান হৈ পৰিছে। আৰু তেওঁ গছডালত দেখিলে যে সাপ এটাও আছে, নিগনি এটাও আছে, আৰু এটা ভাটৌ চৰাইও আছে। তেওঁ দৌৰা দৌৰিকৈ ভাবিলে যে এইকেইটাক ভগৱানে হয়তো মোক পঠাইছে,
যে মোক দেখুৱাইছে মানে মই সিহঁতক উদ্ধাৰ কৰিব লাগে। হাতত বিৰাট শক্তি আছিলে তেখেতৰ, কয় যে হাতীৰ সমান বুলি সিহঁতৰ তেওঁৰ বল আছিলে। তেওঁ নদীত জাপ মাৰি পৰিলে আৰু পৰি লৈ পেলাই সেই গোটেই গছডালৰ সৈতে 4টা প্ৰাণীক তেওঁ আনি পেলাই পাৰ পোৱালেহি। যেতিয়া নদীৰ পাৰ পোৱালেহি, পাৰত গছডালৰ পৰা নমাই যেতিয়া মাটিত দিলে, এটা মানুহ তেওঁ ৰাজকুমাৰো মাটিত বাগৰি পৰিছে, কঁপি আছে, পেটৰ ভোক একো খাব পোৱা নাই। সাপৰো একে অৱস্থা, নিগনিৰো একে অৱস্থা আৰু ভাটৌ চৰাইটোৰো একে অৱস্থা। তিতি বুঢ়ী সকলোৰে অৱস্থা কাহিল। এওঁ ভাবিলে যে এতিয়া এই মানুহকেইটা, এই জীৱ জন্তুকেইটা মৰিব, সিহঁতক গৰম লগাৰ ব্যৱস্থা কৰিব লাগে। তেওঁ দৌৰাদৌৰিকৈ এটা জুই জ্বলালে। জুই জ্বলাই পেলাই ভাবিলে যে মানুহকেইটাতকৈ এই জীৱ জন্তুকেইটা অকণ বেছি হয়তো থুনুকা বা সিহঁত বেছি ফ্ৰেজাইল, গতিকে সিহঁতৰ হয়তো সোনকালে মৰিব পাৰে, গতিকে সিহঁতক আগতে গৰম দিয়াটো বেছি দৰকাৰী। সেইবুলি ভাবি তেওঁ জুইকুৰা জ্বলালে, সাপটোক জুইকুৰাৰ ওচৰত নি বহালে, নিগনিটোক জুইকুৰাৰ ওচৰত নি বহুৱাই দিলে আৰু ভাটৌ চৰাইটোকো নি পেলাই বহাই দিলে। আৰু অলপ সময়ৰ পিছত জুই ধাপ লাগি গোটেইকেইটা যেতিয়া আকৌ অকণমান সবল হওঁতে সিহঁতক থৈ এইবাৰ তেওঁ ৰাজকুমাৰক আনি পেলাই জুইৰ ওচৰত শুৱাই দিলে। অলপ পিছত জুই উত্তাপ পাই পেলাই ৰাজকুমাৰো অকণমান গাত শক্তি পালে, গাটো শুকালে। তেতিয়া ৰাজকুমাৰ উঠিলে। উঠাৰ পিছত তেওঁ দেখিলে ইহঁতকেইটা প্ৰত্যেকৰে ভোক লাগিছে। তেওঁ এটাকৈ সেইবাৰো কিন্তু ভাবিলে যে এই প্ৰাণীকেইটা, জীৱকেইটাৰ হয়তো মানুহজনতকৈ বেছি ভোক লাগিছে বা সিহঁতে একো খাব নাপালে মৰি থাকিব, সেই বুলি পেলাই প্ৰথমে সাপক খোৱালে। আৰু তেওঁতো নিজে ফল খায়, বনত ফলেই থাকে, গতিকে ফল আনি পেলাই খোৱালে। কিন্তু সেইখিনি সময়ত সাপেও যি দিছে তাকেই সাপে খালে। সাপৰ খোৱাৰ পিছত তেওঁ নিগনিকো খোৱালে। ইমান সুন্দৰকৈ খুৱাওঁতে নিগনিয়েও সেইখিনি বস্তু নোখোৱা বস্তুটোকো যিহেতু এজন সন্যাসীয়ে দিছে গ্ৰহণ কৰিলে আৰু ভাটৌ চৰাইটোকো খোৱালে। সিহঁতে যেতিয়া অকণমান টনকিয়াল হ'ল, গাত অলপ শক্তি পালে খাই পেলাই, তেতিয়া তেওঁ এইবাৰ দুষ্ট কুমাৰৰ ওচৰত গ'ল। দুষ্ট কুমাৰকো গৈ তেওঁ খোৱাখিনি যাচিলে। আৰু এনেকৈ কেইবাদিনো তেওঁৰ আশ্ৰমত ৰাখিলে। আৰু প্ৰত্যেক দিনে একেটা ৰুটিন মতে প্ৰথমে তেওঁ সাপক খুৱায়, তাৰপিছত নিগনিটোক খুৱায়, আৰু তাৰপিছত ভাটৌ চৰাইটোক খুৱায়, আৰু সিহঁতৰ পিছতহে তেওঁ নি পেলাই ৰজাৰ কুমাৰক খুৱায়। ৰজাৰ কুমাৰ মনে মনে খং উঠিছে, কৈছে এইটো কেনেকুৱা পুৰোহিত, কেনেকুৱা সন্যাসী, আৰু মই ৰজাৰ ল'ৰা, তেওঁ চিনি পাইছে নাই নাজানো, কিন্তু ৰজা মানুহটোক তেওঁ ইমান অপমান কৰিছে, জীৱ জন্তুকেইটাক খুৱাই মোক খাব নিদিয়ে। তেওঁ ভাবিছে মই যিদিনাখন ৰজা হ'ম ইয়াক ভাল শিক্ষা দিব লাগিব, সেইবুলি মনে মনে তেওঁ ভাবি থৈ দিছে। দুদিনমান পিছত যেতিয়া প্ৰত্যেকৰে গাত শক্তি আহিলে, তেতিয়া তেওঁ সকলোৰে বৃত্তান্তবিলাক সুধিলে যে তুমি ক'ত থাকা, কি কৰা। সাপে ক'লে যে মই মোৰ আগৰ জনমত খুব ডাঙৰ, আচলতে মই বেপাৰী আছিলোঁ, খুব ডাঙৰ বিজনেছমেন আছিলোঁ, আৰু মই 40 কোটি সোণৰ মোহৰ এডাল গছৰ তলত পুতি থৈ দিছোঁ। আৰু তাৰপিছত যেতিয়া মোৰ মৰিলে, মোৰ ইমান লোভ দেখা পাই পেলাই মই এবাৰ সাপ হৈ পেলাই জন্ম হ'লোঁ, আৰু হৈ মই সেই গছডালৰ য'ত টেকেলিটো আছে মই তাতে ৰখীয়া হৈ থাকোঁ, যাতে কোনেও এইখিনি চুব নোৱাৰে। এইবাৰ তেওঁ নিগনিটোক সুধিলে। নিগনিয়ে ক'লে যে আপুনি আমাক বচালে, আপুনি মোৰ দেউতাৰ নিচিনা, আপোনাৰ আগত মিছা কথা মই একো নকওঁ। ময়ো সেই সাপৰ নিচিনাকৈ ময়ো এটা দিনত মোৰ খুব ডাঙৰ বিজনেছমেন আছিলোঁ, আৰু মই 30 কোটি সোণৰ মোহৰ এটা গাঁতত ভৰাই থৈ দিছোঁ, আৰু গাঁতটোৰ বাহিৰত মই নিগনি হৈ পেলাই আকৌ জন্ম ল'লোঁ, লোভৰ কোবত, যাতে কোনেও মোৰ পইচাকেইটা নিব নোৱাৰে, আৰু সেই তাতে মই এতিয়া ৰখীয়া হৈ পেলাই থাকোঁ। এইবাৰ তেওঁ ভাটৌটোক সুধিলে। ভাটৌৱে ক'লে যে প্ৰভু আপুনিতো চব কথাই জানে, আৰু মোক জন্ম দিছে যেতিয়া আমাক মোৰ পুনৰ জন্ম যেতিয়া দিলে, মৰিব লগা মানুহ চৰাইটোক বচালে, মই আপোনাক মিছা কথা একোৱেই নকওঁ। মই কিন্তু এওঁলোক দুজনৰ নিচিনা ইমান ধনী নহয়, কিন্তু মই আপোনাক যদি লাগে বহুত শস্য আনি দিব পাৰোঁ, পেডি ফিল্ডৰ পৰা মই বহুত আপোনাক পেডি আনি দিব পাৰোঁ, আৰু আপুনি যদি কয় মই মোৰ লগৰবিলাকক কৈ পেলাই আমি গাড়ীয়ে বুজাই কৰি আপোনাক মই ধান আনি দিব পাৰোঁ। তেওঁ ক'লে খুব ভাল কথা। এতিয়া ৰাজকুমাৰক সুধিলে আপোনাৰ কওকচোন বৃত্তান্ত। সি ক'লে যে মই এই বাৰাণসীৰ ৰজাৰ ব্ৰহ্মদত্ত ৰজাৰ মই পুতেক।
আৰু আপুনিতো জানেই ৰজাৰ ল'ৰা হিচাপে মোৰ বহুত কিবা কিবি আছে, আৰু মই আজিয়ে আপোনাক ক'লোঁ, আপুনি মোৰ জীৱন ৰক্ষা কৰিলে। মই যেতিয়া ৰজা হ'ম, আপুনি এদিন আহিব আমাৰ ৰাজধানীলৈ, আহিলে আপোনাক মই যথাযোগ্য সন্মান তেতিয়া দেখুৱাম। এওঁ খুব আনন্দ পালে। লাহে লাহে গোটেইকেইটাকে মানুহ, সাপ, নিগনি আৰু ভাটৌক বিদায় দিব খুজিলে, যে এতিয়া তোমালোক সুস্থ, তোমালোক যাব পাৰা। সাপে ক'লে যে আপুনি যেতিয়া মোৰ গাঁতটোৰ ওচৰত আহিব, গছডালৰ ওচৰত আহি পাব, এডাল ক'লে যে বেল গছৰ তলতে মই থাকোঁ, তাত দীঘল বুলি মোক মাতিব, দীঘল বুলি মাতিলে মই ওলাই আহি আপোনাক দেখা দিম, আৰু আপোনাক যি লাগে মই তাকে দিম। নিগনিটোৱে ক'লে যে আপুনি মোৰ গাঁতটোৰ মুখতে নিগনি বুলি মাতিব, নিগনি বুলি মাতিলে মই ওলাই আহিম, আহি মই আপোনাক যি লাগে মই তাকে দিম। বিদায় ল'লে। ভাটৌৱে বিদায় লোৱাৰ সময়ত ক'লে যে প্ৰভু, আপুনি মোক আহি পেলাই ভাটৌ বুলি মাতটো দিব, মই জংঘলত য'তেই নাথাকোঁ, আপুনি আহি পেলাই ভাটৌ বুলি মাতিলেই মই দৌৰি আহি পেলাই ওলামহি, আৰু আপোনাক যিমান লাগে শস্য মই আনি পেলাই আপোনাক দিম। আৰু মোৰ ইমান বিশ্বাস আছে, মোৰ লগৰবিলাকক যেতিয়া মোৰ কাহিনীটো ক'ম, আপোনাৰ কাৰণে মোৰ লগৰবিলাকে সকলোৱে গোট খাই আপোনাক কেইবাখনো গাড়ী বুজাই কৰি আমি শস্য দিব পাৰিম। সন্যাসী হ'লে ঠিক আছে, মোকতো এইবিলাক নালাগে, বাৰু যেতিয়াবা লাগিলে মই তোমালোকৰ ওচৰলৈ যাম। প্ৰত্যেকে বিদায় দিলে। কেইদিনমান বহুত দিন গ'ল, যোৱাতে এওঁৰ মনত খেলালে যে এবাৰ গৈ চাওঁচোন, ইহঁতে সঁচাই ক'লে নে মিছাই ক'লে। তেওঁ গ'ল, গৈ পেলাই সেই জংঘলৰ মাজৰ বেলগছডাল বিচাৰি পালে। বেলগছৰ তলত থিয় হৈ দীঘল বুলি মাতিলে। দীঘল বুলি মাতাৰ লগে লগে সাউতকৈ তলৰ পৰা সাপডাল ওলাই আহিলে। আহি এওঁক দেখা পায়ে ফেনা তুলি মাটি তেনেকৈ সাপৰ যে আমি কওঁ ফেট তুলিছে, সেই ফেটটো আনি মাটি তেনেকৈ লগাই আমি যেনেকৈ সেৱা কৰোঁ তেনেকৈ সেৱা কৰি দেখুৱালে। ক'লে যে আপুনি আহিছে প্ৰভু, মই দেখি ইমান আনন্দ পাইছোঁ, মোৰ তাত 40 কোটি সোণৰ মোহৰ আছে, আপুনি গোটেইখিনি আপোনাৰ। এওঁ ক'লে বাবা মোক নালাগে, মই তোমাৰ খবৰ ল'বহে আহিছোঁ। ৰ'বা নিগনিৰ গাঁতৰ পৰা আহোঁগৈ। এইবাৰ গৈ তেওঁ নিগনিৰ গাঁতটো বিচাৰি পালে। গৈ নিগনি বুলি মাতাৰ লগে লগে এইবাৰ নিগনি দৌৰি আহিলে। নিগনিয়েও তেওঁক আহি দেখি পেলাই প্ৰণাম কৰিলে, কৰি ক'লে ইছৰাম আপোনাক দেখা পাই ইমান আনন্দ পাইছোঁ, এতিয়া কি লাগে কওক। এওঁ ক'লে মোক আজি একো নালাগে, মই খালি তুমি ভালে আছা নে খবৰ কৰিছোঁ। এইবাৰ গ'ল ভাটৌৰ ওচৰলৈ, গছ এডাল পাই পেলাই ভাটৌ মাতাৰ লগে ভাটৌ আহি দৌৰ মাৰি পালেহি। ভাটৌৱেও দেখি খুব আনন্দ পাইছে, আনন্দ পাই ক'লে যে আহক আপোনাক কি লাগে কওক। এওঁ কৈছে মোৰ একো নালাগে, তুমি ভালে আছা নে, মই খালি খবৰ কৰিছোঁ। এইবাৰ তেওঁ লাহে লাহে গ'ল ৰাজ্যখনৰ বেনাৰছত সোমালেগৈ। ইতিমধ্যে ব্ৰহ্মদত্ত ঢুকাইছে, গতিকে আমাৰ এইজন দুষ্ট কুমাৰ তেওঁ হৈছে ৰজা। আৰু ৰজা সেইখিনি সময়তে ৰজা এটা হাতীৰ পিঠিত উঠি সফৰ কৰিবলৈ আহিছিলে ৰাজধানী। দূৰতে তেওঁ দেখা পালে সন্যাসীক, দেখিয়ে চিনি পালে। পাই লগে লগে মনত পৰিলে, হে তইতো মোক আগতে খাব দিয়া নাছিলি, যেতিয়া মোৰ গাত ঠাণ্ডা লাগিছে তেতিয়া সাপকহে গৰম দিয়াইছিলা, তুমি এই নিগনিটোকহে দিছিলা। খাবৰ সময়তো সাপে খায়, নিগনিয়ে খায়, ভাটৌৱে খোৱাৰ পিছতে মোৰ পাল পৰে। আজি তোক মই পাইছোঁ যেতিয়া ভাল শিক্ষা এটা দিম। সেইবুলি কৈ লগত থকা মানুহক ক'লে, এই যে দূৰৰ পৰা আহি আছে তোমালোকে হেৰিজন সন্যাসীজন, তেওঁক ধৰি লৈ যোৱা, আৰু এই যে চাৰিআলিৰ মূৰটোত ৰখাই খুবকৈ পিটিবা। একে যেতিয়া লবেজান হৈ যাব, তেতিয়া এটা মানুহক ক'লে যে তুমি তাৰ ডিঙিটো দুচৰকৈ কাটিবা, আৰু কাটি পেলাই ডেড বডিটো নদীত উটাই দিবা। ৰজাই আদেশ, কথামতেই কাম। গৈ থাপ মাৰি ধৰিলে পুলিচে, মানে ৰজাৰ সৈন্যই ধৰি পেলাই টানি নি পেলাই চাৰিআলিত পোৱাই পেলাই তেওঁক এঠাইত বান্ধি লৈ, খুটা এটাত বান্ধি লৈ চাবুকেৰে কোবাবলৈ আৰম্ভ কৰিলে। কোব যিমানে মাৰিছে এওঁ একো নামাতে, খালি তেওঁ এটা কথাই কয় যে তোমালোকে মাৰপিট কৰা দেখি মানুহবিলাক চাবলৈ আহিছে, সেই ওচৰৰ মানুহবিলাকক তেওঁ কয় যে তোমালোকে যদি কেতিয়াবা বানপানীত উটি যোৱা এডাল কাঠ দেখা, এটা মানুহ দেখা, তোমালোকে কিন্তু কাঠডালহে বচাবা, কাৰণ কাঠডাল তোমাৰ কামত আহিব, ফাৰ্নিচাৰ বনাব পাৰিবা, মানুহটো নবচাবা। মানুহ পাহৰি যায়, মানুহ পিছত তোমাৰ শত্ৰু হৈ উঠিব। ইহঁতে আকৌ কোবাইছে, শুনি মানুহবিলাক আচৰিত হ'ল, হেৰি ইমান কোবাইছে, কোবাই থাকোঁতেও মানুহটোৱে দেখোন অকণো নিচিঞৰা নাই, বিষৰ ভাৱ একো নাই, খালি বাৰে বাৰে একেটা কথাই কয় যে গছডাল বচাবা, কাঠডাল বচালে কাঠৰ পৰা কামত আহিব, মানুহটোক নবচাবা, মানুহটো বচালে সি তোমাৰ শত্ৰু হৈ তোমাৰে অনিষ্ট কৰিব। সেই মানুহবিলাকে ক'লে, সৈন্যবিলাকে ৰচোন, এওঁনো কি কৈছে সন্যাসীয়ে শুনো আমি। সন্যাসীক সুধিলে
যে আপুনি ভালকৈ কথাখিনি কওকচোন, আপুনি কি দুখ পোৱা নাই? বোলে মই বহুত দুখ পাইছোঁ। বোলে কিয় একো কান্দা কাটা কৰা নাই? বোলে মই কোবোৱাতকৈ মোক এই এজন মানুহে মোক হেৰি কৰিলে, আমি যে কওঁ আজিকালি গাদ্দাৰী কৰিলে বুলি, সকলোৱে বুজি পোৱাৰ কাৰণে মই কৈছোঁ যে মোক তেওঁ বিট্ৰে কৰিলে, আৰু সেই বিট্ৰে কৰাটো দুখহে মই বেছি পাইছোঁ, গতিকে মই কোবোৱাটো মোৰ গাতেই লগা নাই। যে কি হ'ল কওকচোন? তেওঁ গোটেই কথাখিনি ক'লে যে এই যে ৰজা এনেকৈ উটি গৈছিলে, মই ৰজাকো বচাইছিলোঁ, এডাল সাপকো বচাইছিলোঁ, সেই গছডালতে এটা নিগনিও আছিলে, এটা ভাটৌ আছে, সকলোকে বচাইছিলোঁ। আৰু আজি এটা এটাকৈ মই প্ৰত্যেকটো মানুহকে লগ পাই আহিছোঁ। সাপে লগ পাওঁতে কি হ'ল কথাখিনি ক'লে, নিগনিৰ কথাখিনি ক'লে, আৰু লগতে ভাটৌটোৰ কথাখিনিও ক'লে। শুনিতো মানুহবিলাকে ক'লে, আমাৰ এনেকুৱা বেয়া ৰজানে, এনেকুৱা অত্যাচাৰ কৰে আৰু উপকাৰীক তেওঁ অনিষ্ট কৰিছে। মানুহবিলাকে তেতিয়া ৰজালৈ চোচা মাৰি গ'ল, শিলগুটি দলিয়াবলৈ আৰম্ভ কৰিলে। ইটোৱে সোধে কিয় শিলগুটি মাৰিছে, কয় যে ৰজা এনেকুৱা, আমাক এনেকুৱা ৰজা নালাগে বুলি কৈ সবেই শিলগুটি দলিয়াওঁতে এটা সময়ত ৰজা হাতীৰ পৰা বাগৰি পৰিলে। যেই হাতীৰ পৰা বাগৰি পৰিলে গোটেইখিনি মানুহ তেওঁৰ ওপৰত জঁপিয়াই পৰিলে আৰু কোবাই কোবাই ৰজা মৰি থাকিলে। যেই ৰজা মৰিলে সৈন্যবিলাক পৰি চিটিকা দিলে ভয়তে, আৰু তেওঁলোকে এই সন্যাসীক ক'লে তুমি আমাৰ ৰজা হ'বা। তেওঁক দাঙি নি, যদিও মানুহটোৰ দুখ পাইছিলে, তেজ ওলাইছে, ক'ৰবাত কাটিছে, তেওঁক দাঙি নি সিহঁতে সিংহাসনত বহাই দিলে ৰজা বুলি পেলাই। ৰজা হ'ল। কেইদিনমানৰ পিছত তেওঁ মনত পৰিলে সেই সাপৰ ওচৰলৈ গ'ল। সাপৰ ওচৰ গৈ পালেগৈ। সাপে শুনিতো বিৰাট আনন্দ পালে দেখা পাই পেলাই। বোলে কি আপুনি কওক? তেওঁ ক'লে নহয়, মোক এবাৰ তুমি সেই 40 কোটি সোণৰ মোহৰখিনি দিবানে? বোলে মই দিম, আপোনাকতো দিম বুলি কৈছোঁৱে। বোলে তেতিয়াহ'লে দিয়া, এইখিনি মই ৰাজ্যৰ মানুহৰ উন্নয়নৰ কাৰণে বা সিহঁতৰ বেটাৰমেণ্টৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে মই খৰচ কৰিম। সি 40 কোটি সোণৰ মোহৰ দিলে। 40 কোটি সোণৰ মোহাৰি ৰজাৰ ঘৰ পালেহি। এইবাৰ গ'ল নিগনিৰ ওচৰত। নিগনিয়ে যেনেকৈ কথা দি থৈছিলে, নিগনিয়েও তাৰ 30 কোটি সোণৰ মোহৰ ৰজাক দিলে, আনন্দৰে দিলে, মানে সন্যাসীক দিছে, যিজন এতিয়া ৰজা। বুদ্ধিসত্ত্বই আনি পেলাই সেইখিনি আনি পেলাই ভঁৰালত থ'লেহি। আৰু গৈ ভাটৌৰ ওচৰ পালেগৈ। ভাটৌৱে ক'লে যে মইতো তোমাক কথা দিছিলোঁ, কিমান গাড়ী তোমাক শস্য লাগে কোৱা? তেওঁ ক'লে মোৰ ৰাজ্যত মই খবৰ কৰিছোঁ কিছুমান মানুহে নোখোৱাকৈ আছে, গতিকে মোক ইমানখিনি তুমি 100 গাড়ী মোক তুমি শস্য আনি দিব লাগে। সি একেবাৰে ভাটৌ জাকে জাকে ভাটৌ উৰি গ'ল, চব জেগাৰ পৰা অলপকৈ ছিঙি আনি 100 গাড়ী বুজাই আনি পেলাই ধান আনি দিলেহি। আৰু তেওঁ লগতে সাপক, নিগনি আৰু ভাটৌক লৈ আহিলে। ব'লা তোমালোক তিনিওটা মোৰ লগত ৰাজপ্ৰসাদত থাকিবা। আৰু তিনিওটাৰ কাৰণে, সাপ আৰু নিগনিৰ কাৰণে খুব সুন্দৰ তেওঁ থাকিব পৰা জেগা বনাই দিলে, আৰু এটা সোণৰ সজা বনাই দিলে এই ভাটৌটোৰ কাৰণে। আৰু সকলোৱে লগ লাগি ধুনীয়াকৈ ৰাজ্য শাসন কৰিব ধৰিলে, আৰু মানুহবিলাকেও খুব আনন্দ পালে। গল্পটো ইমানতে শেষ হ'ল। সুন্দৰ সৰু গল্পটোৰ পৰা, জাতকৰ গল্পটোৰ পৰা এটাই কথা শিকাব আমাক খুজিছে যে আমি কেতিয়াও উপকাৰীক পাহৰি যোৱা উচিত নহয়। উপকাৰৰ কোনো সৰু বৰ নাই, আৰু কোনো মানুহকে, আৰু দ্বিতীয়টো হ'ল যে কোনো মানুহকে অনিষ্ট কৰিব নাপায়। অনিষ্ট কৰিলে নিজৰে অনিষ্ট হয়। অষ্ট্ৰেলিয়াত এটা সঁজুলি এটা আছে, বুমেৰাং বুলি কয়, কাঠৰ। সেইটো যোনে মাৰি পঠায়, সি তেনেকেই এনেকুৱাকৈ বস্তুটো বনাই যে সেইটো তেওঁৰ ওচৰলৈ আকৌ ঘূৰি আহে। তেনেকৈ ইয়াতো এইটো কথাই কৈছে যে তুমি যদি কাৰো অপকাৰ কৰিবলৈ চেষ্টা কৰা, অপকাৰ তোমাৰ নিজৰেই হয়। গতিকে কাৰো বিষয়ে কাৰো বিষয়ে বেয়া ভাৱ ৰাখিব নালাগে, বা কাৰো অনিষ্ট কৰিব নালাগে। সদায় চেষ্টা কৰিব লাগে, যদি মই কাৰোবাক পাৰোঁ সহায় কৰিম, নোৱাৰোঁ যদি মই সহায় নকৰোঁ, কিন্তু তেওঁৰ অনিষ্ট নকৰোঁ। আজিলৈ ইয়াতে শেষ কৰিছোঁ, আৰু ধন্যবাদ। আশা ৰাখিম এই চেনেলটো যদি আপোনালোকে শুনি আনন্দ পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আৰু উৎসাহেৰে আগুৱাই যাব পাৰোঁ। নমস্কাৰ, ধন্যবাদ।